কালিৰ যিটো ঘটনা, কালিৰ ঘটনাটোৱে অসম আৰক্ষীৰ যি বৰ্বৰতা, অসম আৰক্ষীৰ যি গুণ্ডামী ষ্টাইল, সেই গুণ্ডামী ষ্টাইলটো পোহৰলৈ আহিছে কালিৰ ঘটনাটোৰ পৰাই। আৰু সতীৰ্থ কটনিয়ান, আমি 2021 চনত একেলগে কটনলৈ আহিছিলোঁ আৰু একেলগে আমি অধ্যয়ন কৰিছিলোঁ। তাৰ বিভাগ আছিল অৰ্থনীতি বিজ্ঞান বিভাগ। আৰু মেধাৱী ছাত্ৰগৰাকীৰ সৈতে কালি যিটো ঘটনা হ'ল, এই ঘটনাটোৱে ছাত্ৰ সমাজ বা আমাৰ অসমবাসীক আচলতে ভবাই তুলিছে। অসম আৰক্ষী আচলতে জনসাধাৰণৰ হিতাৰ্থে কাম কৰে নে জনসাধাৰণৰ ওপৰত গুণ্ডামী কৰে। অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো সময়ত কয় যে আৰক্ষীয়ে জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কৰিব লাগে, তেনে সময়তে কিন্তু এইগৰাকী আৰক্ষী বিষয়াৰ আচৰণে আমাক ভবাই তুলিছে যে কোনোবাখিনিত আৰক্ষী বিষয়াগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল নেকি, মানসিকভাৱে তেওঁ ভাৰাক্ৰান্ত আছিল নেকি। আৰু যদিহে মানসিকভাৱে ভাৰাক্ৰান্ত আছিলে, কিয় তেওঁক এনেদৰে চাকৰিত যোগদান কৰিবলৈ দিয়া হ'ল, কিয় তেওঁক কৰ্তব্য কৰিবলৈ দিয়া হ'ল, আমাৰ মনত প্ৰশ্ন জাগিছে। আৰু কালিৰ যিটো ঘটনা, কালিৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আমি কটনিয়ান একলগ হৈ পাণবজাৰ আৰক্ষী চকীৰ সন্মুখত আমি তাত সমবেত হৈছিলোঁ আৰু আমি আৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। আমি দাবী উত্থাপন কৰিছিলোঁ যে ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে, তদন্ত নোহোৱালৈকে আমি কিন্তু কোনোপধ্যে ক্ষান্ত নহওঁ। আৰু আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছে, আমি খবৰ পাইছোঁ ইতিমধ্যে জিপি সিং ডাঙৰীয়াই এই কথা সদৰি কৰিছে। কেৱল তদন্ত বা নিলম্বনতে সীমাবদ্ধ নাথাকি আৰক্ষী বিষয়াসকলক যাতে উচিত এক দক্ষ প্ৰশাসনিক বিষয়া হ'বলৈ, দক্ষ আৰক্ষী বিষয়া হ'বলৈ যাতে তেওঁলোকে কিছুমান প্ৰশিক্ষণৰ ব্যৱস্থা কৰে, তাৰ বাবে আমি অসম চৰকাৰক, আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ। কোনো কাৰণতে যাতে আৰক্ষী বিষয়াসকলে আমাৰ ওপৰত এনেদৰে বৰ্বৰভাৱে আক্ৰমণ নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি অসম চৰকাৰক, আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ। এনেকুৱা ধৰণৰ ঘটনা এটা হ'বলৈ পাই আমি খুবেই দুখ কৰিছোঁ। আমাৰ দাদাসম জ্ঞানদীপ দাক এনেকুৱা ধৰণে প্ৰহাৰ কৰিছে। প্ৰথমে তেখেতলোকে জানি ল'ব লাগিছিল কি কাৰণে তেখেতক মাৰধৰ কৰা হৈছে। সেই ধৰণে তেখেতে কথাটো নাজানি তেওঁলোকে গভীৰভাৱে মাৰপিট কৰিছে। মাৰপিট কৰি তেওঁ সামাজিকভাৱে লাঞ্ছিত হৈছে। জ্ঞানদীপ দা হোৱা কাৰণে তেখেতে বহুত লাজ পাইছে, তেখেতে মানসিকভাৱে অকণ কষ্ট পাইছে। এনেকুৱা ধৰণৰ কাৰ্য কৰাটো আৰক্ষীৰ বাবে বহুত লাজজনক কথা। যিহেতু আৰক্ষীৰ বেজটোত লিখাই থাকে জনহিতাৰ্থে বা জনহিতৰ কামৰ কাৰণে, কিন্তু তেখেতে সেই ধৰণৰ কাৰ্য কৰা নাই। তেখেতে জনগণক প্ৰটেকশ্যন দিব লাগে, কিন্তু তেওঁলোকে মাৰধৰ কৰিছে, এইটো খুবেই লজ্জাজনক কথা। মই যিহেতু এজন জেনুইন আৰু জ্ঞানদীপ দাও এজন জেনুইন আছিলে। ময়ো শোণিতপুৰৰ পৰা পাৰি, আমাৰ জ্ঞানদীপ দা আগৰ পৰাই আমাৰ চিনিয়ৰ আছিলে। আৰু যিহেতু ইয়াতো কটনিয়ান হ'ল, ময়ো কটনিয়ান হ'লোঁ। চ' ইয়াত যোৱাকালি যেতিয়া আমি গধূলি গ'লোঁ, গধূলি আমি প্ৰায় 6-7টা বজাৰ পৰা তাত আছিলোঁ। আমি জ্ঞানদীপ দাৰ লগতে আছিলোঁ। তো যেতিয়া জ্ঞানদীপ দাক যেতিয়া গুণ্ডাগিৰি কৰি লকআপত সুমিওৱা হ'ল আৰু যেতিয়া ওলাই আহিলে, মানুহজন বহুত চেঞ্জ হৈ দেখা গ'ল। দাদাজন বহুত ভয়কৈ আছিলে। এনেকুৱাও হ'ব পাৰে যে দাদাজনক ভিতৰত ধমকি দি পিনি কিবা এনেকুৱা তাৰ ভিতৰত ভয় ভাৱ সুমিয়াই দিব পাৰে, এনেকুৱাও হ'ব পাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।